উজনি অসমৰ আপোনাৰ যোৰহাট চৰাইদেউ নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে কিছুমান আপোনাৰ মিডিয়াৰ মানুহ ফোন কৰিছে মই নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ তথাপিও আমাৰ জম্মুত এটা লোকেল টিমে তাত সহায় কৰি আছে তো আমাৰ হোজাইৰ পৰা এতিয়ালৈকে এটা আনফাৰ ফাউণ্ডেশ্যনৰ টিম আৰু জম্মুত আমাৰ এটা টিম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম কিন্তু এইটোতো বহুত কম কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব ভয়াৱহ অৱস্থা হ'ব মানুহৰ ঘৰলৈ যাব কেনেকুৱা যাব মানুহ ঘৰত বোকা থাকিব মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ আৰু আপোনাৰ মোৰ গা বেয়া মই যাব পৰা নাই কিন্তু অহা 1 মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ 75 লাখ টকা আৰু বেছি আৰু হ'ব পাৰে মিনিমাম 1 কোটি টকা কৈছোঁ আপোনাৰ আজিৰ পৰা মই দিম কিন্তু বেছি আৰু হ'ব পাৰে কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল মহিলা হওক মতা মানুহ হওক আপোনাৰ পুৰুষসকল হওক 20,000 15,000 25,000 এনেকুৱা ঘৰৰ অৱস্থা থাকিব আমি মিনিমাম 1 কোটি টকা আমি সহায় আগবঢ়াম মই বাকী লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম যাৰ যেনেকুৱা সামৰ্থ্য আছে এই সময়ত চব মানুহৰ কাৰণে সময় এই আপাৰ আছামৰ উজনি অসমৰ কাৰণে চব আগবাঢ়ি আহক আমি চবে সহায় আগবঢ়াওঁ এইটো আমাৰ প্ৰয়োজন এতিয়া এটা আমাৰ ডাঙৰ পৰীক্ষা আমাৰ ওপৰত আৰু এটা কথা মনত আহিল আমি দেখা পাইছোঁ আমাৰ বিন্নাকান্দি সমষ্টি MLA আৰু মৌলানা বদৰুদ্দিন চাহাব তেখেতে গৈ এটা ভাল কাম দেখিছোঁ কৰি আছে সহায় কৰি আছে এইটোৰ বিষয়ে আপোনাৰ কি মানে মন্তব্য মই মৌলানা বদৰুদ্দিন চাহাবৰ এই সময় যিটো আপোনাৰ পদক্ষেপ তেওঁ নিজে উঠালে এইটো এটা প্ৰশংসনীয় পদক্ষেপ আৰু মই এই বয়সত নিজে গৈ পেলাই যিটো কৰি আছে এইটো সঁচাকৈ মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিম এইটো সহায় আগবঢ়ালে নিজে গৈ পেলাই আৰু মই চবক অসমবাসী ৰাইজক মই অনুৰোধ কৰিম চবে এনেকুৱা নিজে গৈ পেলাই নিজৰ যিমান সামৰ্থ্য আছে বদৰুদ্দিন আজমল চাহাবে যেনেকৈ কৰিছে মই সৰুভাৱে এটা কৰি আছোঁ 1 কোটি টকা মিনিমাম চবে এনেকুৱা আগবাঢ়ি যিমান আছে 5,000 টকা হওক 100 টকা হওক 200 টকা হওক যাৰ যেনেকুৱা সংগঠন আছে সংগঠন লৈ যাওক আপোনালোকে আমি চব সংগঠন একেলগত মিলি পেলাই ইয়াত আমি আগবাঢ়ি আহি আমাৰ সমাজৰ কাম কৰিব লাগে এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221